ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ পৰ্যায়ক্ৰমে অৰুণোদয় গাইজ ফাইনেলি অৰুণোদয় স্কিমৰ ফৰ্মটো আহি গৈছে। ইয়াৰ পাছত কি আহিছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা তেওঁলোকক চৰকাৰে 10,000 টকাকৈ দিব আৰু দ্বাদশ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম মন বাহাদুৰ চেত্ৰী। আজি মই 3টা স্কিমৰ বিষয় লৈ আহিছোঁ। 3টা স্কিম কি আপডেট আহিছে সেইটো লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই দিব, তেতিয়াহে আপোনালোকে গম পাব 3টা স্কিম কি আহিছে। মই এতিয়া আপোনালোকক কৈ আছোঁ। কেইদিনমান আগত মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই কৈছিলে ৰেচন কাৰ্ড থকাসকলৰ পৰিয়ালক সকলোলৈকে পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনি দিয়া হ'ব। সেইটো ফাইনেলি আহি গৈছে, সেইটো ফৰ্মটো আহি গৈছে। সেই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব আৰু অৰুণোদয় ফৰ্মটো ফিল আপ কৰিবৰ বাবে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সেইটো মই আজি এই ভিডিঅ'টোত আপোনালোকক দেখাই আছোঁ। মুঠতে 3টা স্কিম আহিছে, 3টাই মই কৈ আছোঁ। আৰু এটা আছে প্ৰধানমন্ত্ৰী বীমা সুৰক্ষা যোজনা। তো এইটো এটা স্কিম, এইটো স্কিমো আপুনি ল'ব পাৰে। আৰু এইটো ফৰ্মটো ক'ত পাব? আৰু এটা স্কিম আছে, সেইটো হৈছে 10ম শ্ৰেণীত উত্তীৰ্ণ ছাত্ৰীক তেওঁলোকক পইচা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। এইটো এটা স্কিম আহিছে। আৰু দ্বাদশ আৰু স্নাতক উত্তীৰ্ণ ছাত্ৰীক পইচা দিয়াৰ কথা হৈছিলে কেইদিনমান আগত, সেইটোও মানে উল্লেখ কৰা আছে। আৰু কিমানকৈ টকা পাব আপোনালোকে সেইটো মই সম্পূৰ্ণ তথ্য আৰু কি ডকুমেণ্টৰ প্ৰয়োজন আৰু কেনেকৈ ফিল আপ কৰিব আপুনি আৰু ফৰ্মটো কেনেকুৱা, একচুৱেলি ফৰ্মটো কেনেকুৱা আহিছে সেইটো লৈ আজি এই ভিডিঅ'টো বনোৱা হৈছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আৰু আগন্তুক যিকোনো আপডেট আহিব এই চেনেলত সবতকৈ প্ৰথমতে আপোনালোকে পাব। যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ে তেতিয়াহ'লে আপোনালোকে বেল আইকনো প্ৰেছ কৰি থৈ দিয়ক। সবতকৈ আগতে আপোনালোকে নটিফিকেশ্যন পাই যাব আৰু আপডেটবোৰ জানিবলৈ অলপ উজু হ'ব। তো বলক বন্ধু বান্ধৱীসকল, মই এতিয়া স্ক্ৰীনত আপোনালোকক দেখাই আছোঁ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ পৰ্যায়ক্ৰমে অৰুণোদয়, এয়া ডাবল ইঞ্জিন চৰকাৰৰ গেৰাণ্টি। গাইজ ফাইনেলি অৰুণোদয় স্কিমৰ ফৰ্মটো আহি গৈছে আৰু আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক, তেতিয়া আপোনালোকে গম পাব। ইয়াৰ পাছত কি আহিছে, আৰু এটা আহিছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। তো এইটো এটা আহিছে বিনামূলীয়া চিকিৎসাৰ বাবে, এইটো এটা স্কিম আহিছে। আৰু এটা দেখাই আছোঁ আপোনালোকক। আৰু এটা আহিছে যিবিলাক লোকে 10ম শ্ৰেণী উত্তীৰ্ণ হৈছিলে তেওঁলোকক চৰকাৰে 10,000 টকাকৈ দিব আৰু দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ হোৱা ছোৱালীবোৰক 12,500 টকা আৰু স্নাতক উত্তীৰ্ণ ছাত্ৰীৰ বাবে 25,000 টকাৰ এককালীন আৰ্থিক সাহায্য পৰৱৰ্তী পৰ্যায়ত আগবঢ়োৱা প্ৰস্তাৱ লোৱা হৈছে। ছাত্ৰীয়ে 10ম শ্ৰেণীত উত্তীৰ্ণ হৈছে তেওঁলোকক 10,000 টকাকৈ চৰকাৰে দিব আৰু দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱা ছাত্ৰীক 12,500 টকা আৰু স্নাতক উত্তীৰ্ণ ছাত্ৰীক 25,000 টকাকৈ এককালীন আৰ্থিক সাহায্য চৰকাৰৰ তৰফৰ পৰা দিব। তো এইটো এটা ফৰ্ম আহিছে আৰু এইটো ফৰ্মটো আপোনালোকে ক'ত পাব? অৰুণোদয় আৰু তাৰ পাছত আহিছে বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু তাৰ পাছত আছে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ পৰ্যায়ক্ৰমে অৰুণোদয়। তো চাওক, মই আজি আপোনালোকক দেখাই আছোঁ এইটো ফৰ্মটো ক'ত পাব, আপোনালোকে কেনেকৈ এইটো ফিল আপ কৰিব। তো অৰুণোদয় ফৰ্মটো এনেকুৱা ধৰণৰ, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ পৰ্যায়ক্ৰমে অৰুণোদয়। এয়া হ'ল আপোনালোকৰ ওচৰত অৰুণোদয় ফৰ্ম। এইটো এটা অৰুণোদয় ফৰ্ম আৰু এইটো পঞ্চায়ত নিজৰ গ্ৰাম পঞ্চায়তত আহিছে। আপোনালোকে কণ্টেক্ট কৰি সোনকালে এইটো ফৰ্মটো ফিল আপ কৰি দি দিব। এইটো এটা গোল্ডেন চান্স আপোনালোকৰ ৰেচন কাৰ্ড থকা সকলৰ বাবে। আপোনালোকে সোনকালে আপোনাৰ নিয়াৰেষ্ট গ্ৰাম পঞ্চায়তত কণ্টেক্ট কৰক। তাৰ পাছত আপোনালোকে এয়া ফৰ্মটো দেখা পাই আছে। এইটো ফৰ্মটো অৰুণোদয়ৰ বাবে, যাৰ অৰুণোদয় নাই আৰু যোনে ৰেচন কাৰ্ড
নিজৰ হাতত পাই গৈছে তেওঁলোকে এতিয়া পাব অৰুণোদয় আঁচনি। ইয়াত লিখাই আছে আপোনালোকে সোনকালে নিজৰ নিয়াৰেষ্ট পঞ্চায়ত অফিসত গৈ কিনে কন্টেক্ট কৰি এই ফৰ্মটো ল'ব পাৰিব আৰু ফিল আপ কৰি লগে লগে দিব পাৰিব। আৰু এই তিনিটা ফৰ্ম আপোনালোকে পাব। যদি আপোনালোকক হেল্থ ইন্সুৰেন্স লাগে তেতিয়াহ'লে আপোনালোকে এই ফৰ্মটো ফিল আপ কৰি কিনে দিব লাগিব। যদি আপোনালোকক পঢ়িবৰ বাবে কিতাপ কিনিবৰ বাবে এইবিলাকৰ কাৰণে কিবা এটা আৰ্থিক সাহায্য লাগে তেতিয়াহ'লে আপোনালোকে এই ফৰ্মটো পাব। এই ফৰ্মটো ফিল আপ কৰি কিনে দি দিব লাগিব। এই ফৰ্মটো অতি সহজে আপোনালোকে ফিল আপ কৰিব পাৰিব। ইয়াত আপোনালোকে চাব পাৰে ইয়াত নাম, শিক্ষানুষ্ঠানৰ নাম, দশম অৱতীৰ্ণ ছাত্ৰীৰ নাম যদি দশম হয়, যদি দ্বাদশ হয় আৰু যদি স্নাতক অৱতীৰ্ণ ছাত্ৰীৰ নাম। তো আপোনালোকে ইয়াত চাব পাৰে। আপোনালোকে অতি সহজে এই ফৰ্মটো ফিল আপ কৰি কিনে আপোনালোকে নিজৰ পঞ্চায়তত গৈ কিনে জমা দি দিব। আপোনালোকে আৰ্থিক সাহায্য পাব। আৰু অৰুণোদয়, মেইনলি অৰুণোদয় যোনে ৰেচন কাৰ্ড বনাই থৈছে তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনি এতিয়া ফাইনেলি ফৰ্মটো এনেকুৱা ধৰণৰ আহি গৈছে। আপোনালোকে পঞ্চায়তত গৈ কিনে কন্টেক্ট কৰিব পাৰিব। আৰু এইটো ফৰ্মটো আপোনালোকক মই PDF-ৰ জৰিয়তে মই লিংক এটা দি দিম। আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। বাট অৰিজিনেল ফৰ্মটো আপোনালোকে নিজৰ পঞ্চায়তত নহ'লে নিজৰ গাঁও মুখীয়াৰ লগত কন্টেক্ট কৰি উলিয়াব পাৰিব। তো এইটো ফৰ্মটো চাওক, ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীৰ নাম ইয়াত লিখিব লাগিব। ৰেচন কাৰ্ডৰ নম্বৰ লিখিব লাগিব। আৰু পৰিয়ালটোৰ যিগৰাকী মহিলা সদস্যৰ নামত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা হ'ব তেখেতৰ নাম ইয়াত লিখিব লাগিব। আৰু গাঁও ইয়াত লিখিব লাগিব, ডাকঘৰ আৰু পিন কোড লিখিব লাগিব। অসমীয়াত পিন কোড নকয়, ডাক সূচাংক কয়। আৰু বুথৰ নাম আৰু নম্বৰ ইয়াত লিখিব লাগিব। বিধানসভাৰ সমষ্টিৰ নাম ইয়াত লিখিব লাগিব। ফোন নম্বৰ ইয়াত লিখিব লাগিব। আৰু তাৰ পাছত পৰিয়ালৰ মুৰব্বীৰ ইয়াত চহী এটা লাগিব, স্বাক্ষৰ লাগিব। আৰু তাৰ পাছত আপোনালোকে এই ফৰ্মটো পঞ্চায়তত গৈ কিনে জমা দিব লাগিব। তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিটো পাব 1250 টকাকৈ এভৰি মান্থ 12 তাৰিখে। তো আই হোপ আপোনালোকে বুজি পাইছে। অৰুণোদয় ফৰ্মটো আপোনালোকক মই ফাইনেলি দেখাই দিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি থৈ দিয়ক। আপোনালোকক আগন্তুক ভিডিঅ'ৰ নটিফিকেশ্যন গৈ থাকিব আৰু আপোনালোকে ইজিলি চাব পাৰিব। তো মোৰ আজিৰ ভিডিঅ'টোত এইটোৱে। জয় হিন্দ, জয় ভাৰত।